আমাৰ মই আজি জইন কৰা প্ৰায় 4 মাহ হ'ল আৰু মই নিজেই দুখিত যে মই আপোনালোকৰ লগত মানে লগ পোৱা হোৱা নাই ইলেকশ্যনৰ কাৰণে ব্যস্ত থাকিলোঁ তাৰ পিছত ভাবিলোঁ যে এইটো আমি নতুনকৈ বনাই এদিন আমি ইণ্টাৰেক্ট কৰিম গতিকে তাৰ বাবে মই দুখিত আৰু আমি ৰাস্তাই ঘাটে লগ পাই আছোঁ যদিও মানে আমি ইণ্টাৰেক্ট কৰা নাই তো আজি এটা বিশেষ কাৰণত মই ভাবিলোঁ আজি দিনটো ভাল যে আমাৰ আপোনালোকে সকলোৱে গম পাইছে যে 3খন নতুন আইন আজিৰ পৰা এফেক্টিভ হৈছে 1 তাৰিখে আজি ৰাতি 12টা বজাৰ পিছত যিখিনি ঘটনা হ'ব সেই ঘটনাখিনি নতুন আইন মতে হ'ব গতিকে মই ভাবোঁ যে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ৰাইজৰ প্ৰচাৰৰ বাবে মই আজি প্ৰেছ মিটখন পাতিছোঁ প্ৰথম কথাটো হ'ল যে নগাঁৱে প্ৰথম জিলা হ'ল য'ত আমি আজি নতুন কেছ ৰুজু কৰিছোঁ আপোনালোকে চাগে ইতিমধ্যে গম পাইছে আমাৰ কেছ নাম্বাৰ 650/24 আৰু ছেকশ্যনটো 305A ভাৰতীয় ন্যায় সংহিতা আমাৰ নগাঁও জিলাতে অসমৰ ভিতৰত প্ৰথম কেছটো ৰুজু হৈছে এজন আছাদ আলী বুলি ব্যক্তিয়ে আমাৰ ইয়াত FIR দিছে যে তেওঁৰ ঘৰৰ পৰা 7,000 টকা আৰু আপোনাৰ মোবাইল ফোন চুৰি হৈছে গতিকে আজি প্ৰথম কেছটো আমাৰ ইয়াতেই হৈছে আমি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছোঁ মই আপোনালোকৰ লগত অকণমান এই বিষয়ে নতুন আইনখনৰ বিষয়ে আইনকেইখনৰ বিষয়ে অলপ আলোচনা কৰিব বিচাৰোঁ ইয়াৰ বৈশিষ্ট্য কি বা এইখন কি নতুন বস্তু আনিছে যাতে আপোনালোকে অলপ অৱগত হৈ থাকে আৰু যিখিনি ৰাইট আপ আছে আমি আপোনালোকৰ হোৱাটছআপত আমি দি দিম গ্ৰুপত আপোনালোকে পঢ়িলেও নিজেও বস্তুটো ধৰিব পাৰিব আছাদ আলী তেখেতৰ নগাঁও টাউনতে ঘৰ তেখেতৰ অভিযোগটো এনেকুৱা তেখেতৰ ঘৰৰ পৰা আজি ৰাতিপুৱা মানে তেওঁ শুই উঠি দেখা পাইছে ৰাতিপুৱা 7,000 টকা আৰু মোবাইল হেণ্ডছেটটো চুৰি কৰিছে আৰু তেওঁ যিখন FIR দিছে আমি কেছ ৰুজু কৰিছোঁ কেছ নাম্বাৰটো হ'ল 650/24 650/24 আৰু নগাঁও সদৰ থানাত আৰু ছেকশ্যনটো হ'ল 305 ব্ৰেকেটত A ভাৰতীয় ন্যায় সংহিতা নিউ এক্ট আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ